रोजानिख्रुइ बांसिन 6500 सुबुङा जोंनि हान्जायाव जइन जादों आरो बिथांमोनखौ जों बरायदों। बिटिआर ओनसोलाव 3 बोसोरनिख्रुइ बांसिन सरकार सामलायनायनि उनाव दिनै गासैबो हारि माहारिनि रायजो राजाफ्रा बुजि मोनदों जे UPPL हान्जाया बेवहाय गोजोन आरो खौसेथिनि थाखायनो फैदों आरो जौगानायनि खामानि मावनोनो फैदों आरो बयबो रायजो राजाखौ लानानै आवगायलांनो थाखायनो माखासे खामानि मावदों आरो अलरेडि माखासे जेंनाफ्रा सुस्रांजाबाय। दा बे गासैखौबो नोजोर होनानै रायजो राजाफ्रा लोब लोब फैदों। श्रीरामपुरनिफ्राय लानानै 5 सेरफांसिम मोनफ्रोमबो समस्तियाव गोबां जयनिं जागासिनो दङ आरो बिथांमोना हास्थायदों जे 2025आव UPPLआ सरकार दानांगो। दा नंखायनो गासिबो हारिनि रायजो राजाफ्रा लोब लोब जोंनि दोलोआव हाबफैगासिनो दङ। जों बिथांमोनखौ बरायदों आरो जों मिजिंथिदों फैबाय थानाय समाव UPPL हान्जाखौ आरोबाव गोख्रों खालामनानै बिटिआर ओनसोलनि जोंनि माहारिजों लोगोसे गुबुन गुबुन माहारिनिबो जौगानायनि खामानिफोरखौ जों गोख्रोङै मावलांनो हागोन। बिनि थासारिया फैयाखै, उनाव रायलायगोन। जिहेतु जोंहा केन्द्रआव UPPL BJPनि सरकार दङ, राज्योआवबो UPPL BJPनि सरकार दङ आरो काउन्सिलावबो UPPL BJPनि सरकार दङ। दा नंखायनो बेबायदि थासारिया फैयोबा उनाव जोङो BJPजों रायलायगोन आरो आसामनि चिफ मिनिस्टार बिथांजों रायलायगोन आरो जोंनि हान्जायावबो रायलायगोन, दल संगठनफोरखौ रायलायनानै इयुनाव जोङो थांखि लागोन। थेंक इउ। ষ্টেজত আহিবলৈ মই অনুৰোধ জনাইছোঁ ৰাতুল বিশ্বাস, শিখৰ বাংলা, ইনস মুৰ্মু, কৰ্ণেলিয়াছ বৰদলৈ, সনাতন মাৰাণ্ডী, এমানুৱেল হেম্ব্ৰ, তেখেতকো মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আহি আমাৰ চিফ ছাৰৰ পৰা চিফ ছাৰৰ যোগেদি আমাৰ দলত দলভুক্ত হৈ যায়। ইয়াৰ লগে লগে মই অনুৰোধ জনাইছোঁ মঞ্চত আহিবলৈ মহিত হৈছিলে। এই গেটটো বন্ধ হোৱাৰ পিছত তাত মাটি বাৰীবিলাক আছে। যোৱাকালি আমাৰ টুৰিজিম মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত মিটিং কৰিছোঁ। আমি প্ৰস্তাৱ দিছোঁ বিটিআৰ চৰকাৰে প্ৰায় 23 কোটি টকাৰ এটা প্ৰকল্প, এটা টুৰিষ্ট হাব আমি বনাবলৈ গৈছোঁ আৰু অসম চৰকাৰে যদি ইয়াতে আৰু ফাণ্ড দিয়ে, মন্ত্ৰী মহোদয়ে কৈছে যে আমি এইটো ছাৰ্ভে কৰিম আৰু শ্ৰীৰামপুৰত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য যি আছে চবেই আহি ইয়াতে টুৰিষ্ট কাউণ্টাৰ বনাব পাৰে, তেনেকুৱা এটা ডাঙৰ মাৰ্কেট প্লেচ আৰু টুৰিষ্ট হাব এটা নিৰ্মাণ কৰিবলৈ গৈ আছোঁ, য'ত হাজাৰ হাজাৰ মানুহবিলাকে বেপাৰ বাণিজ্য কৰি সমস্যা আছে। ইয়াৰ বাহিৰতো সাজ মাটি PGR VGR এই অঞ্চলবিলাকত সমস্যা আছে। কিন্তু আজি বিটিআৰ চৰকাৰে সবচে বেছি গুৰুত্ব দিয়া হৈছে ভূমিৰ সমস্যা, মাটিৰ সমস্যা সমাধান কৰাৰ কাৰণে। আৰু আপোনালোকক ক'বলৈ পাই মই আনন্দিত হৈছোঁ, আগৰ চৰকাৰৰ সময়ত 1 বিঘা মাটি যদি সেটেলমেণ্ট কৰিব লাগে, এই মাটি সেটেলমেণ্ট কৰাৰ ক্ষেত্ৰত আগৰ চৰকাৰে 1 বিঘা মাটিত যিমান জনেল ভেলু আছে, দাম আছে, সমান পইচা লৈছিলে মাটি সেটেলমেণ্ট কৰাৰ নামত। কিন্তু আজি 1 বিঘা মাটি সেটেলমেণ্ট কৰিলে গ্ৰাম্য অঞ্চলত মাত্ৰ 1000 টকা দিব লাগিব। এইটো আজিৰ চৰকাৰে ঠিক কৰি দিছে যাতে চবে মাটি বাৰীবিলাক পাব পাৰে। বৈশ্যমতীৰ ক্ষেত্ৰত আমি ইতিমধ্যে আপোনালোকে জানে অনলাইন যোগেদি আপুনি মাটিৰ 13টা কাম আপোনালোকে অনলাইন যোগে কৰিব পাৰে। প্ৰধানমন্ত্ৰী আজি জল জীৱন আঁচনিৰ পানী আপোনালোকে পাইছে, মুখ্যমন্ত্ৰী আজি অৰুণোদয় আপোনালোকে। এটা নিৰ্বাচনত আমাৰ UPPL দলে কোনোদিন হাৰা নাই, আমাৰ হাৰাৰ কোনো ৰেকৰ্ড নাই। আমি জিকি আছো BTC